নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই সীমান্ত মাধৱ বৰুৱা চাৱাহক কি আছে আজি আমাৰ সংবাদ সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত অৱস্থিত ঐতিহ্যমণ্ডিত 129 বছৰীয়া যোৰহাট থিয়েটাৰ হলত সংযোজন হয় অত্যাধুনিক শব্দ ব্যৱস্থা যোৰহাট সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰদান কৰে 30 লাখ টকাৰ এখন চেক নিউজ নাৰ এক বিশেষ প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ ঐতিহ্যমণ্ডিত 129 বছৰীয়া যোৰহাট থিয়েটাৰ হলত সংযোজন হ'ব অত্যাধুনিক শব্দ ব্যৱস্থা উল্লেখযোগ্য যে যোৰহাট সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰদান কৰে 30 লাখ টকাৰ চেক ৰাজ্যখনৰ ভিতৰতে এটি অন্যতম ঐতিহ্যবাহী নাট্য অনুষ্ঠান যোৰহাট থিয়েটাৰ হলৰ উন্নত মানদণ্ডৰ বাবে চেষ্টা কৰি থকা সপোন সকলোৰে বাস্তৱত পৰিণত হোৱা দিশে সাউণ্ড যেটো সিস্টেম এটো একদম মডাৰ্ণ সাউণ্ড সিস্টেম এটা আনিবৰ কাৰণে আমি বহুতবাৰ ট্ৰাই কৰিছিলোঁ বম্বেৰ সকলোৱে পৰিচিত যতীন শৰ্মা এই বিষয়টোত আমাক প্ৰস্তাৱ এটা দিছিল থ্ৰু থিয়েটাৰ মানে যোৰহাট থিয়েটাৰ তেওঁৰ লগত কণ্টেক্ট কৰিলে আৰু আমি ভাল লাগিলে যে আমি প্ৰায় 30 লাখ টকা আমি অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ যি থাকে সেই টকাটো আমি আনিবলৈ সক্ষম হ'লোঁ মই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাম কাৰণ যোৰহাটত আমাৰ যিখিনি কাম আমি কৰিব বিচাৰোঁ সেইখিনি সকলোতে তেওঁ সদায় আমাক ৰেছপন্ড কৰিছে আৰু যোৰহাট থিয়েটাৰ হলত ইয়াৰ আগতো আমি আমাৰ যিটো CIDF ফাণ্ড আছিল আমি প্ৰায় 80 লাখ মান টকা তাতো আমি ইয়াত স্পেণ্ড কৰিছিলোঁ ঘৰটো বৰ ধুনীয়াকৈ এতিয়া নিৰ্মিত হ'ল প্ৰেক্ষাগৃহ বঢ়িয়াকৈ নিৰ্মিত হৈছে আৰু মই আশা কৰিম নাট্য যিটো চৰ্চা যোৰহাট থিয়েটাৰ যিটো অসমৰ ভিতৰতে এটা অন্যতম থিয়েটাৰ গ্ৰুপ আমাৰ যোৰহাট থিয়েটাৰ বান থিয়েটাৰ আছিল যোৰহাট থিয়েটাৰ ভাস্কৰ নাট্য মন্দিৰ এইবিলাকৰ মাজত যোৰহাট থিয়েটাৰ জিলিকি থাকক তাকে আশা কৰিছোঁ আৰু আমি যিখিনি কৰিব লাগে তেখেতসকলৰ আমি সেই কামখিনি আমি যোৰহাটৰ বিধায়ক হিচাপে আৰু এই অনুষ্ঠানটোৰ এজন মানে শুভচিন্তক হিচাপে মই সদায় কৰি যাবলৈ চেষ্টা কৰিম মই বিশেষকৈ যোৰহাট থিয়েটাৰ সকলোকে যিসকল আছে তেওঁলোকে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো ৰক্ষা কৰি আহিছে মই তেখেতসকলকো কৃতজ্ঞতা যোৰহাট থিয়েটাৰ হলৰ এটা দীৰ্ঘদিনীয়া অভাৱ নাট্য অভিনয়ত শব্দৰ ব্যৱস্থাপনাৰ অৰ্থে 30 লাখ টকাৰ আন এক অনুদানৰ চেক বিধায়ক হিতেন্দ্ৰ গোস্বামীয়ে যোৰহাট থিয়েটাৰ হলত অনুষ্ঠিত এক অন্তৰংগ আলাপ অনুষ্ঠানত বিষয়ববীয়াৰ হাতত অৰ্পণ কৰে চেক প্ৰদান কৰি বিধায়কগৰাকীয়ে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ বান থিয়েটাৰ আদি ঐতিহ্যমণ্ডিত নাট্য অনুষ্ঠানৰ দৰে যোৰহাটৰ ভিন্ন কাৰ্যসূচীৰ জৰিয়তে যোৰহাটবাসীৰ গৌৰৱ যোৰহাট থিয়েটাৰক প্ৰতিমাহতে সক্ৰিয় কৰি ৰখাৰ পোষকতা কৰে যোৰহাট থিয়েটাৰ সম্পাদক সুৰজিৎ শৰ্মাই আধৰা চমু অনুষ্ঠানত উপসভাপতি শান্তনু ঠাকুৰ প্ৰাক্তন সভাপতি যোগানন্দ বৰা প্ৰাক্তন সম্পাদক পবিত্ৰ বৰুৱা আৰু বৰ্তমানৰ সম্পাদক ডক্টৰ অৰূপ বৰঠাকুৰে বিগত সময়ৰ পৰা এতিয়ালৈকে বিধায়কগৰাকীয়ে থিয়েটাৰ হলক কেনেদৰে সহায় কৰে সেই বিষয়ত অনুভৱ প্ৰকাশ কৰে যোৱাটো 3 বছৰ মই সম্পাদকৰ দায়িত্বত আছিলোঁ তেতিয়াৰ পৰাই যিমানখিনি পাৰোঁ উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া আমাক বহুত সহায় কৰি আছে তেওঁ মানে যোৰহাট থিয়েটাৰটোক বহুত বেছি ভাল পায় আৰু সেই সদিচ্ছা থকাৰ বাবেই আজি আচলতে আমি এধাপ আগুৱাই যাব পাৰিছোঁ তেখেতে প্ৰথম কোবত আমাক প্ৰায় 78 লাখ টকাৰ এটা অনুদান আগবঢ়াইছে তাৰপিছতে তেখেতৰ নিজা ফাণ্ডৰ পৰা নিজা পুঁজিৰ পৰা আমাক 7,25,000 টকা এটা অনুদান আগবঢ়াইছিলে শেহতীয়াকৈ আকৌ আমি বাৰে বাৰে কৈ আছিলোঁ তেখেতক যে আমি নাটক কৰোঁ হয় কিন্তু আমাৰ যদি সুন্দৰ এটা আমি শব্দ নাপাওঁ আমাৰ বৰ অসুবিধা হয় তেখেতে সেই কথাটোৰ প্ৰতি তেখেতেও চিন্তা কৰি শেহতীয়াকৈ আমাক এটা আধুনিক প্ৰযুক্তিৰ এটা শব্দ মানে আগবঢ়াইছে যিটো প্ৰায় 30 লাখ টকা আৰু আপোনালোকে যদি দেখে তাৰমানে এই এটা বা দুটা বছৰ কেইটামান বছৰৰ ভিতৰতে তেখেতে আমাক প্ৰায় 1 কোটিৰ ওপৰত টকা ইতিমধ্যে আমাক যোৰহাট থিয়েটাৰক দিছে আৰু তেখেতে এইটো কথাও কৈছে যে আপোনালোকক মই আৰু দিম আপোনালোকে সুন্দৰকৈ কওক নাটকৰ চৰ্চা অব্যাহত ৰাখক যোৰহাটখনক আপোনালোকে জিলিকাই ৰাখক যোৰহাটৰ যিখিনি পুৰণা স্মৃতি যিসকলক লৈ আমি গৌৰৱ কৰোঁ সেইসকলক আপোনালোকে জিলিকাই ৰাখক সেই তেখেতৰ যিটো চিন্তা সেই চিন্তাও আমি এটা দায়িত্ব বুলি লৈছোঁ আৰু ভৱিষ্যতে যোৰহাট থিয়েটাৰত হ'লেও আমি সেইসকলৰ স্মৃতি সুন্দৰভাৱে আমি জিলিকাই ৰাখিবলৈ চেষ্টা অব্যাহত চেক প্ৰদানৰ এই চমু অনুষ্ঠানত থিয়েটাৰ হলৰ নিষ্ঠাবান সদস্য তথা প্ৰাক্তন কোষাধ্যক্ষ তৰুণ গোস্বামী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্তজ্যোতি গোস্বামীৰ লগতে ভালেসংখ্যক সদস্য তথা অভিনেতা অভিনেত্ৰী কলা কুশলীসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে হয় আজি আমাৰ খুব আনন্দ লাগিছে খুব ভাল লাগিছে যে
আমাৰ যোৰহাট থিয়েটাৰৰ ঐতিহ্যমণ্ডিত যোৰহাট 129 বছৰ গৰকা এই যোৰহাট থিয়েটাৰত এতিয়া ডিজিটেল ছাউণ্ড ছিষ্টেম হ'ব ইমান কেনেকুৱা ভাল লাগিছে কাৰণ ডিজিটেল ছাউণ্ড ছিষ্টেমত সকলোৱে নাটকৰ অভিনয় কৰি খুবেই বেছি ভাল পাব যদিও আগতেও আমাৰ বহুখিনি বস্তু আমাৰ যোৰহাট থিয়েটাৰৰ বিধায়ক মহোদয়ে আমাক দি থৈ গৈছে এই হলটো নতুনকৈ বনোৱাত দি থৈছে গোটেই AC লগোৱা আমাক তেখেতে দি থৈছে আকৌ এতিয়া আমাক এই 30 লাখ টকা এইবাৰ এতিয়া দিছে আমাৰ ছাউণ্ড ছিষ্টেমৰ বাবে আৰু সবতকৈ ডাঙৰ কথা আৰু এটা ভাল কথা হৈছে কি ভাৰতৰে এজন বিখ্যাত শব্দ অভিযন্তা যতীন শৰ্মা মুম্বাইৰ তেখেতৰ তত্ত্বাৱধানত এই ছাউণ্ড ছিষ্টেমটো বনোৱা হ'ব গতিকে আমাৰ ভাল লাগিছে আৰু মোৰ বিশ্বাস আছে যে খুব ভাল ছাউণ্ড ছিষ্টেম এটা তেখেতে আমাক ইয়াত দি থৈ যাব অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।